নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধুসকল, এয়া হৈছে মোৰ মা, আৰু মা এখন হাতত পিৰা লৈ গাখীৰ খীৰাবৰ কাৰণে আহিছে। যিহেতু আমাৰ ঘৰত এজনী গৰু আছে, আৰু গৰুজনী মায়ে ৰাতিপুৱা গাখীৰ খীৰায়, আৰু মই যে ভিডিঅ' কৰি আছোঁ সেইটো মায়ে গম নাপায়। বন্ধুসকল, আমাৰ ঘৰত মানে এটা নতুনকৈ গোঁসাই ঘৰ বনাইছিলোঁ। আগতে আমাৰ গোঁসাই ঘৰ নাছিলে, কিন্তু এতিয়া নতুনকৈ বনাইছোঁ গোঁসাই ঘৰটো, আৰু গোঁসাই ঘৰটোৰ কাম এতিয়া চলি আছে। আৰু গোঁসাই ঘৰটো ভিতৰৰ কামটো আপোনালোকক দেখুৱাম মই এতিয়া। চ' ভিতৰৰ কামটোত কি আছে আপুনি দেখুৱাম দিয়া আহক। চ' বন্ধুসকল, ভিতৰৰ কামখিনি বহুতো কাম এনেকৈ বাকী আছে। প্লাষ্টাৰ কৰিবলৈ আছে, ঢালাই কৰিবলৈ আছে, এনেকুৱা বহুতো কাম বাকী আছে। আৰু যিহেতু মিস্ত্ৰীয়ে মোক ৰাতিপুৱা পানী দিবলৈ গৈছিলে গোঁসাই ঘৰত, সেইটো মই পানী দি আছোঁ, পানী দি আছোঁ। পানী দিলে পকাটো ভাল হয়। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ঘৰটো কমপ্লিট হৈ যায়, আপোনালোকক মই আকৌ এবাৰ ঘৰটো কেনেকুৱা হৈছে দেখুৱাম। চ' যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। চ' আজিলৈ বন্ধুসকল, বাই বাই।